কোনো ধৰণৰ জটিল ব্যৱস্থা নাই আমি জনসাধাৰণৰ লগত আছো আৰু জনসাধাৰণৰ লগত থাকিম অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু ইফালে গণশক্তি আৰু ইপিপিএল আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছো আমি আশা কৰিছো যে জনসাধাৰণে আমাক সমৰ্থন কৰিব আৰু আমি যি দেখিছো জনসাধাৰণে আমাক সমৰ্থন কৰিব এইকাৰণে যে আমি যিখিনি পাৰো আমি কাম কৰি দিছো মিছা প্ৰতিশ্ৰুতিও দিয়া নাই আৰু বেছি কথাও কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিদৰে কৈছে সেইদৰে কাম কৰিছে আমিও যিদৰে আশা কৰিছো সেইদৰে কাম কৰি আছো আৰু ভৱিষ্যত দিনত এই ৱাৰ্ড মেম্বাৰসকলে যেতিয়া জিকিব তেওঁলোকে সেই ধৰণে কাম কৰিব এইটো আমি আশা কৰিছো বিৰোধী দলক যি ভোট দিব তেওঁলোকে পস্তাব আৰু বিৰোধী দলেই নাই তেওঁলোকৰ নেতৃত্ব নাই তেওঁলোকে একো কাম কৰিব নোৱাৰে কথা লিখি ৰাখক আৰু এটাতো সম্ভৱো নহয় বিৰোধীয়ে ক্ষমতালৈ ঘূৰি অহা বহুত সুদূৰ প্ৰহা মোৰ তেওঁলোকে নাথাকিলে আমাৰ কাৰণে ভাল আৰু নাথাকাটো তেওঁলোকৰ নিজেই দায়ী গতিকে আমি নিশ্চিতভাৱে ভাল পাইছোঁ বিৰোধী নাথাকে এইকাৰণে যে তেওঁলোকে কাম অকল গালিহে পাৰিব তেওঁলোকে কাম কৰিব নোৱাৰিব এতিয়া ক'ৰবাত ৱাৰ্ড এটা দুটা জিকিব কিন্তু কামটো কৰিব নোৱাৰিব কেতিয়াও কাম কৰিব পৰা নাই তেওঁলোকে সেইকাৰণে ৰাইজৰ দলেই হওক বা আৰু কিবা কিবি দলবিলাক আছে তেওঁলোকে কথাহে কৈ আছে তেওঁলোকে কাম কৰিছে জানো ৰেচন কাৰ্ড দিয়া নাই মাটিৰ পট্টা দিয়া নাই তেওঁলোকে কোনো ধৰণৰ কাম কৰিব পৰা নাই আমিও সব পাৰিছোঁ বুলি ক'লে ভুল হ'ব কিন্তু আমি যিমানখিনি পাৰিছোঁ সিমানখিনি কৰি দিছোঁ আৰু কম্পেৰেটিভলি কংগ্ৰেছৰ শাসনকালত বা অন্যান্য দলৰ শাসনকালতকৈ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ যিটো শাসনকাল আছে জনসাধাৰণৰ ওচৰলৈ বেছি ওচৰ চাপিবৰ কাৰণে সক্ষম হৈছে এই কথা নিশ্চিত কোনো ধৰণৰ জটিল ব্যৱস্থা নাই আমি জনসাধাৰণৰ লগত আছো আৰু জনসাধাৰণৰ লগত থাকিম অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু ইফালে গণশক্তি আৰু ইপিপিএল আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আমি আশা কৰিছোঁ যে জনসাধাৰণে আমাক সমৰ্থন কৰিব আৰু আমি যি দেখিছো জনসাধাৰণে আমাক সমৰ্থন কৰিব এইকাৰণে যে আমি যিখিনি পাৰো আমি কাম কৰি দিছো মিছা প্ৰতিশ্ৰুতিও দিয়া নাই আৰু বেছি কথাও কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিদৰে কৈছে সেইদৰে কাম কৰিছে আমিও যিদৰে আশা কৰিছো সেইদৰে কাম কৰি আছো আৰু ভৱিষ্যত দিনত এই ৱাৰ্ড মেম্বাৰসকলে যেতিয়া জিকিব তেওঁলোকে সেই ধৰণে কাম কৰিব এইটো আমি আশা কৰিছোঁ বিৰোধী দলক যি ভোট দিব তেওঁলোকে পস্তাব আৰু বিৰোধী দলেই নাই তেওঁলোকৰ নেতৃত্ব নাই তেওঁলোকে একো কাম কৰিব নোৱাৰে কথা লিখি ৰাখক আৰু এটাতো সম্ভৱো নহয় বিৰোধীয়ে ক্ষমতালৈ ঘূৰি অহা বহুত সুদূৰ প্ৰহা মোৰ তেওঁলোকে নাথাকিলে আমাৰ কাৰণে ভাল আৰু নাথাকাটো তেওঁলোকৰ নিজেই দায়ী গতিকে আমি নিশ্চিতভাৱে ভাল পাইছোঁ বিৰোধী নাথাকে এইকাৰণে যে তেওঁলোকে কাম অকল গালিহে পাৰিব তেওঁলোকে কাম কৰিব নোৱাৰিব এতিয়া ক'ৰবাত ৱাৰ্ড এটা দুটা জিকিব কিন্তু কামটো কৰিব নোৱাৰিব কেতিয়াও কাম কৰিব পৰা নাই তেওঁলোকে সেইকাৰণে ৰাইজৰ দলেই হওক বা আৰু কিবা কিবি দলবিলাক আছে তেওঁলোকে কথাহে কৈ আছে তেওঁলোকে কাম কৰিছে জানো ৰেচন কাৰ্ড দিয়া নাই মাটিৰ পট্টা দিয়া নাই তেওঁলোকে কোনো ধৰণৰ কাম কৰিব পৰা নাই আমিও সব পাৰিছোঁ বুলি ক'লে ভুল হ'ব কিন্তু আমি যিমানখিনি পাৰিছোঁ সিমানখিনি কৰি দিছোঁ আৰু কম্পেৰেটিভলি কংগ্ৰেছৰ শাসনকালত বা অন্যান্য দলৰ শাসনকালতকৈ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ যিটো শাসনকাল আছে জনসাধাৰণৰ ওচৰলৈ বেছি ওচৰ চাপিবৰ কাৰণে সক্ষম হৈছে এই কথা নিশ্চিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ